সোণতলীৰ কাণতলী বজাৰত উত্তপ্ত পৰিস্থিতি। আব্বাছ আলী নামৰ মোবাইল চোৰক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। আব্বাছ আলীৰ ঘৰ কাণতলীৰ চৌধুৰী পাম গাঁৱত কাণতলী বজাৰত চোৰটোক হাতেলোতে ধৰি বজাৰ কমিটিৰ ঘৰত আবদ্ধ কৰি ৰাখে ৰাইজে। চোৰটোক কেন্দ্ৰ কৰি বজাৰ কমিটিৰ ঘৰ লণ্ডভণ্ড কৰে একাংশ উদণ্ড ৰাইজে। অৱশেষত বজাৰ কমিটিয়ে সোণতলী আৰক্ষীক খবৰ দিয়ে। সোণতলী আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চোৰটোক চমদাই লয়। ইফালে আৰক্ষীৰ গাড়ী ঘেৰাও কৰি উত্তপ্ত কৰি তোলে একাংশ উদণ্ড লোকে। অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আৰক্ষী চকীলৈ লৈ যায় চোৰটোক। মাৰপিট কৰিলে চোৰজন মৰিব নেকি? তাৰমানে মৰিলেতো আমি ফাঁচি যাম না। দোকানৰ পৰা মোবাইল এটা হেৰাইছে। কি নাম তোমাৰ? কি নাম? আমাৰ নাম আমাৰ প্ৰবীণ ইছলাম। পাছত এই মানুহজনী সোমাইছে। আমি আৰু আমি এইটো দৰ্জাত খাৰা হৈ আছো আৰু এই আমাৰ ভাতিজাটো তাক খাৰা কৰি দিছো যাতে আমাৰ এইটো ক্লাব গ'ল যাতে কোনোবাই মানি দিয়ে দৰ্জা। পাছত এই দৰ্জাখন খুলিছে। দৰ্জাখন খোলাৰ লগে লগে জবেদ নামৰ মানুহ এটা মোক এনেকে থাপকে মাৰিলে। এই ভিতৰত আছে। মই ছাৰ তাক যাব নিদিওঁ কত। চব ৰাইজ আমাৰ ফালে আছে না নাই? আমি চোৰ কিবা হওক আমি ৰাইজৰ কাৰণে আমি এইটো দৰ্জাত খাৰা হৈ আছো। এইটো ভাঙিব দিয়া নাই। গোটেই চাওক ৰাইজক কি কৰিছো, ভাল কৰিছো না বেয়া কৰিছো। সেইকাৰণে জবে তাৰ পৰা আহি পেলাই মোক এটা ঘুচা মাৰিছে। তেতিয়া আমাৰ ৰাইজ যিমান আছে এইটো দৰ্জাৰ সেই পাল্লাৰ এখন ভাঙিছে। জবে আমাক কিয় কাৰণে মাৰিলে? কিয় কাৰণে মাৰিলে?